वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 16 আঘোণ সোমবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজী 2 ডিচেম্বৰ 2024 চন, ভাৰতীয় আজি 11 আঘোণ আৰু মং 29 জমাদিয়ল আউল। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:56 আৰু সূৰ্যাস্ত সন্ধ্যা 4:24 গতিকে ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্ল প্ৰতিপদ তিথি, দিনৰ 12:43 পৰ্যন্ত আছে। আৰু আজিৰ নক্ষত্ৰ হ'ল জ্যেষ্ঠা, দিনৰ 3:45 আৰু আজিৰ যুগ হ'ল ধৃতি যুগ, দিনৰ 4:42 পৰ্যন্ত আছে। আৰু আজিৰ কৰণ হ'ল পপকৰণ। ধৃতি যুগত জন্ম জাতক ধৈৰ্যৱান, যশ, স্বাস্থ্য আৰু ধনেৰে যুক্ত হয়। ভাগ্যৱান, সুখী, বিদ্যাৱান, গুণী হয় আজিৰ জাতক ভূতত্ত্ব, শল্যনাশ, ভাৰী পদাৰ্থৰ ওপৰত গৱেষণাৰ প্ৰতি তেওঁ আগ্ৰহীও হয়। আজি যিকোনো শিলান্যাস পাথৰ স্থাপনৰ কাৰণে অতি শুভ যুগ। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু বুধ একেলগে বহি আছে বৃশ্চিক ৰাশিত বুধাদিত্য ৰাজযোগ কৰি। মংগল বহি আছে কৰ্কট ৰাশিত, বৃহস্পতি বহি আছে বৃষভ ৰাশিত, শুক্ৰ আছে ধনুক ৰাশিত, শনি আছে আজি কুম্ভ ৰাশিত, ৰাহু আছে মীন ৰাশিত, কেতু কন্যাত, আৰু আজি চন্দ্ৰও বহি আছে বৃশ্চিক ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, বৰুণ যোগ, দেৱাৰীগণ, হৰিণৰ অস্থি, অষ্টোত্তৰী শনি আৰু বিংশোত্তৰী বুধৰ দশা। দিনৰ 3:45 হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, গন্ধৰ্বৰ অস্থি, বিংশোত্তৰী কেতুৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 3মহীয়া প্ৰতিহীনা যোগ, মতান্তৰে 7 দিনীয়া শুভগা যোগ। মৰণত দোষ নাই। আৰু দিনৰ 12:43 একপাত, যাত্ৰা আজি নাই। তিথি দোষ, দিনৰ 12:42 পাপযোগ দোষ। আৰু যিহেতু আজি সোমবাৰ, গতিকে কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখখন এবাৰ দাপোনত চাওক আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সু ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম যেনে দিনৰ 3:45 সময়ৰ ভিতৰত সাধৱক্ষণ, নিষ্ক্ৰামন, কিনা বেচা, বেহা বেপাৰ, দোকান, নাট্য আৰম্ভ, ঔষধকৰণ, সেৱনৰ ক্ষেত্ৰত শুভ যুগ। আৰু দিনৰ 12:42 যোৱাত আৰু 3:45 সময়ৰ ভিতৰত মুখন্ন প্ৰসন্ন, হালযাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান কটা আদি ক্ষেত্ৰত অতি শুভ যুগ। খাদ্যত আজি কোমোৰা আৰু দিনৰ 12:43 যোৱাত তিতা ভেকুৰী খোৱা নিষেধ। যোগিনী আজি পূবত আৰু দিনৰ 12:43 যোৱাত উত্তৰত। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 7:12 পৰা 8:32 আৰু কাল ৰাত্ৰি নিশা 9:32 পৰা 11:12 পৰ্যন্ত। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যুগ হ'ল দিনৰ 7:24 8:56 পৰা 10:56 আৰু ৰাতি 7:21 পৰা 10:50 2:31 পৰা শেষ নিশা 3:25 এই অমৃত যুগ। গতিকে যিকোনো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। আৰু আজি প্ৰতিপদৰ একনিষ্ঠ সন্দীপন, দ্বিতীয়াৰ সন্দীপন। মায়ামাৰা বিষ্ণু বালিকুছিৰ জয়ন্তনাথ দেৱৰ তিৰুভাৱ তিথি উপলক্ষে কীৰ্তন পাঠ। গোলাঘাটৰ বাজেঙনি এলেঙি সত্ৰত দেৱেন্দ্ৰনাথ মহন্ত সত্ৰাধিকাৰ আৰু মায়ামাৰা মাদাৰখাট সত্ৰৰ সত্ৰাধিকাৰ কৃষ্ণানন্দ দেৱগোস্বামীৰ আজি তিৰুভাৱ তিথি।
আজি চুকাফা দিৱসো আছে, শিক্ষাবিদ ডক্টৰ ভগৱান লহকৰৰ স্মৃতি দিৱস। আৰু এতিয়া চাওঁ আহক, চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশি ফল। মেঘ নানাক্ষতি চাই চিতি চলক, বৃষ সম্পত্তি লাভ, মিথুন গ্লানিৰ ভয়, কৰ্কট ধন লাভ, সিংহ সাংসাৰিক বিপাদ, কন্যা কৰ্মৰ প্ৰসাৰ লাভ, তুলা অৰ্থনাশ আদি হ'ব পাৰে, গতিকে চাই চিতি চলক। বৃশ্চিক ভ্ৰমণত বাধা, ধনু চৌৰ্য ভয় অপযশ চাই চিতি চলিব, মকৰ উদৰ পীড়াৰ ভয়, গতিকে খোৱা বোৱা অলপ চাই চিতি চলক। কুম্ভ বন্ধুৰ বিৰোধ, মীন প্ৰতাৰিত অশুভ, গতিকে বন্ধু বান্ধৱীসকল এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।